আপোনালোকে ভালদৰে জানে যে মাৰ্ঘেৰিটাত আগতে কেতিয়াও আমি ড্ৰাগছৰ কথা কেতিয়াও শুনা নাছিলোঁ। কেতিয়াও ড্ৰাগছৰ যিখিনি এফেক্ট আমাৰ যুৱ প্ৰজন্মক কেতিয়াও হোৱা নাছিলে। আজি নিবনুৱা সমস্যা ইমানেই বৃদ্ধি পাইছে, আজি অপৰাধ ইমানেই বৃদ্ধি পাইছে, আপোনালোকে ভালদৰে জানে আমাৰ মন্দিৰৰ পৰা চুৰি হয়, আমাৰ নামঘৰৰ পৰা চুৰি হয়, আমাৰ গীৰ্জাঘৰৰ পৰা চুৰি হয়। আজিলৈকে অপৰাধীবোৰ ধৰা পৰা নাই। আমাৰ মাৰ্ঘেৰিটাৰ বিধায়কে আজিলৈকে মাত মাতা নাই। কেলে মাত মাতা নাই? মাৰ্ঘেৰিটাৰ স্বাৰ্থত কেতিয়াও মাত মাতা নাই। মাৰ্ঘেৰিটাৰ যুৱ প্ৰজন্মৰ কাৰণে কেতিয়াও মাত মাতা নাই। ড্ৰাগছৰ পৰা আমাৰ পৰিত্ৰাণ লাগেনে নাই? ড্ৰাগছৰ পৰা পৰিত্ৰাণ লাগেনে নাই? বিজেপি মুক্ত কৰিব লাগিবনে নাই? এইবাৰ আমি গোটেই হাতে হাত ধৰি মাৰ্ঘেৰিটাৰ পৰিৱেশ কৰিম সলনি। আমি সকলোৱে এইবাৰ ওলাই আহিব লাগিব। এয়াই কৈ মই মন্তব্য সামৰিছোঁ। ধন্যবাদ। জাগুনত কংগ্ৰেছ দলৰ প্ৰতিবাদীৰ সমদল ড্ৰাগছৰ বিৰুদ্ধে লক্ষ্যৰে প্ৰতিবাদত নামিল মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ উদ্যোগত ৰাইজৰ সজাতি দল। আজি ৰামপুৰৰ পৰা জাগুনলৈকে প্ৰায় 200 শতাধিক লোকে হাতে হাতে বেনাৰ পোষ্টাৰ আৰু কংগ্ৰেছ দলৰ দলীয় চিন থকা পতাকা লৈ এক পদযাত্ৰা সম্পন্ন কৰে প্ৰতিবাদসকলে। উল্লেখযোগ্য যে বৰ্তমানৰ সময়ছোৱাত যিহেতু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা সমষ্টিত চলি থকা অবৈধ ড্ৰাগছৰ ব্যৱহাৰ নিৰ্মূল কৰিবৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে। 2026 কংগ্ৰেছ দলৰ ভাবী প্ৰাৰ্থী প্ৰতীক বৰদলৈ আজি এই কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে। লক্ষণীয় বিষয়টো হ'ল যে যিহেতু 26 চনৰ বিধানসভা নিৰ্বাচনৰ সময় সমাগত, সেয়েহে এতিয়া কি কংগ্ৰেছ কি বিজেপি সকলোৱে ইজনে সিজনক বোকা ছটিওৱাৰ পৰম্পৰা অব্যাহত ৰখা দৃষ্টিগোচৰ হৈছে। বিশেষকৈ জানিব পৰা মতে আজিৰ দিনটোত মাৰ্ঘেৰিটাত বিজেপি দলৰ বহু সংখ্যক লোকৰ যোগদান এক সভাৰ বিপৰীতে জাগুনত কংগ্ৰেছ দলে আয়োজন কৰিলে ড্ৰাগছ বিৰোধী অভিযান, য'ৰ স্বাৰ্থ স্পষ্টভাৱে প্ৰকাশ হোৱা দেখা গ'ল যে প্ৰত্যক্ষ থকা পৰোক্ষভাৱে হ'লেও এক আছিল নিৰ্বাচনী প্ৰচাৰ বুলি ধাৰণা কৰিছে সচেতন মহলে। প্ৰকৃতাৰ্থত মাৰ্ঘেৰিটা সমষ্টিত ড্ৰাগছৰ প্ৰচলন নৈ কৰিব নোৱাৰি কংগ্ৰেছ দলৰ ড্ৰাগছ বিৰোধী আজিৰ এই যাত্ৰাত সকলোৱে আঁতৰৰ পৰা সমৰ্থন আগবঢ়োৱাৰ পৰিৱেশ কৰ্ণগোচৰ হোৱা উপক্ৰম ঘটিছে। শেহতীয়াভাৱে ধাৰণা কৰিব পৰা যায় যে নিজকে সবলস্থিত প্ৰকাশ কৰাৰ দুয়োটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ এক নিৰ্বাচনী প্ৰচাৰ কৌশল। চাওঁ আহক মাৰ্ঘেৰিটাৰ পৰা সুজিত হাতী বৰুৱাৰ এই প্ৰতিবেদন। মাৰ্ঘেৰিটা আজিৰ দিনত এটা ড্ৰাগছৰ কৰিডৰ হ'বলৈ গৈ আছে। ড্ৰাগছ যাতে মুকলি কৰি বিক্ৰী হয়। এতিয়া আমাৰ ড্ৰাগছ বৃদ্ধি হোৱাৰ কাৰণে আপোনালোকে জানে যে অপৰাধো বৃদ্ধি হৈছে। পিছে আজিৰ দিনত এতিয়ালৈকে আমাৰ যিজন বিধায়ক ডাঙৰীয়া আছে তেখেতে এবাৰো ড্ৰাগছৰ বিৰুদ্ধে মাত মাতা নাই। মাৰ্ঘেৰিটাৰ ভৱিষ্যতৰ কাৰণে এবাৰো মাত মাতা নাই। তাৰ বাবে আমি সকলোৱে যিখিনি আমাৰ সচেতন ৰাইজ আছে, আমাৰ কংগ্ৰেছৰ সকলো পৰিয়াল আছে, সকলোৱে আমি ঐক্যবদ্ধ হৈ পেলাই আমি ওলাই আহিছোঁ আৰু সকলোকে আমি জনাব বিচাৰিছোঁ যে ড্ৰাগছৰ কোনো পধ্যে আমি বৃদ্ধি পাব নোৱাৰোঁ। নহ'লে এনেকুৱা যদি হৈ যায় তেতিয়াহ'লে সমাজ আৰু কেতিয়াও ঘূৰি নাহে। নৱপ্ৰজন্মলৈ কি আহ্বান জনাব? নৱপ্ৰজন্মলৈ আমাৰ সেয়াই আহ্বান যে ড্ৰাগছৰ পৰা দূৰত থাকক আৰু সকলোৱে সমাজখন আমি কেনেকৈ ধৰি থ'ব পাৰোঁ সেয়াই আমাৰ আহ্বান। এতিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ তুংগত, আৰু এই সন্দৰ্ভত কি ক'ব? নিৰ্বাচন আহে আৰু যায়, সেইটো ডাঙৰ কথা নহয়। আচল কথাটো হ'ল এতিয়া আমাৰ সমাজখন ভাল হৈ থাকিব লাগে। সমাজখন আমাৰ যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে সংস্থাপন পাব লাগে। নিবনুৱা সমস্যাৰ কথা এতিয়ালৈকে আপোনালোকে জানে যে বিজেপিৰ ফালৰ পৰা কোনো পৰিকল্পনা নাই। যে এনেকৈ যদি চলি যোনটো আমাৰ অৰ্থনৈতিক অৱস্থা এতিয়া সকলোৰ হাতত আপোনালোকে জানে যে আমাৰ এতিয়া যিখিনি কয়লা উদ্যোগ আছে বা আমাৰ যিখিনি চাহৰ উদ্যোগ আছে লাহে লাহে ধ্বংস হৈ গৈ আছে। এতিয়া আমি এতিয়া অৰ্থনৈতিক অৱস্থাটো ভাল কৰিবলৈ তাৰ পৰিকল্পনা কি সেইখিনি আমি যিখিনি দেখিছোঁ যে বিজেপিৰ কোনো পৰিকল্পনা নাই বা কিবা যদি কিবা প্লেনিঙো আছে আমি তেনেকুৱা একো দেখা নাই। সেইকাৰণে আমি কংগ্ৰেছৰ ফালৰ পৰা এবাৰ এতিয়া আমি সকলো ওলাই আহিছোঁ। সচেতন ৰাইজে আমাক সকলোৱে আঁকোৱালি লৈছে আৰু আমি আশাবাদী।